Subscribe and hit the bell icon for get latest updates. আমি লৈছো দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু 2024-25 বৰ্ষৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেবাৰ ফালৰ পৰা পৰীক্ষা দিব দশম শ্ৰেণীৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ আগন্তুক 6 মাহিলী পৰীক্ষাৰ বাবে চেপ্টাৰ কোন কেইটা আহিব আজি আমি ভিডিঅ'টি দেখাম আৰু সেবাৰ ফালৰ পৰা এটো কাৰিকুলাম আৰু সিলেবি প্ৰকাশ কৰিছে 2024 আৰু 25 বৰ্ষৰ বাবে গতিকে আজি আমি দেখাম ভিডিঅ'টিত 6 মাহিলী পৰীক্ষাত কোন কেইটা চেপ্টাৰ আহিব লগতে ফাইনেল পৰীক্ষাত কোন কেইটা চেপ্টাৰ আহিব গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব গতিকে পলম নকৰি আমি ফাৰ্ষ্টতেই দশম শ্ৰেণীৰ যিটো আসামিজ বিষয় অৰ্থাৎ অসমীয়া যিসকল ছাত্ৰ-ছাত্ৰী এমআইএল হিচাপে লৈছে বিষয়টোলৈ আগবাঢ়িছো আৰু ইয়াত 6 মাহিলী পৰীক্ষাৰ লগতে আগন্তুক ফাইনেল পৰীক্ষাত কোন কেইটা চেপ্টাৰ আহিব ইয়াত ডিটেইলছ ভাবে ইয়াত দিয়া আছে ইয়াত কৈ দিছো ইয়াত বাধ্যতামূলক ইয়াত উল্লেখ কৰি দিছে কোন কেইটা চেপ্টাৰ আহিব আছে ইয়াত গদ্যাংশত ইয়াত প্ৰথমতে আছে উদ্যোগী সমাজ আৰু ভাৰতীয় সংস্কৃতি এই দুটা আহিব 6 মাহিলী পৰীক্ষাত আৰু লগতে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এটো আহিব শিক্ষান্ত পৰীক্ষাত অৰ্থাৎ উদ্যোগী সমাজ ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই তিনিটা চেপ্টাৰ শিক্ষান্ত পৰীক্ষাত লাগিব কিন্তু উদ্যোগী সমাজ আৰু ভাৰতীয় সংস্কৃতি এই চেপ্টাৰ দুইটা লাগিব 6 মাহিলী পৰীক্ষাত কিন্তু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটো 6 মাহিলী পৰীক্ষাত নালাগে তাৰ পিছত আছে ইন্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা 6 মাহিলী পৰীক্ষাৰ লগতে শিক্ষান্ত পৰীক্ষা দুইটাতে ইয়াত লাগিব তাৰ আছে অৰণ্য যাত্ৰাটো 6 মাহিলী পৰীক্ষাত লাগিব আৰু যাত্ৰাৰ পাৰস্যত এভুমুখী দুইটা লাগিব পিছত শিক্ষান্ত পৰীক্ষাত কিন্তু 6 মাহিলী পৰীক্ষাত লাগিব কেৱল ইয়াত অৰণ্য যাত্ৰা তাৰ পিছত আমি এলো পদ্যাংশত যিটো আছে বৰগীত মাধৱদেৱ বৰাৰ লগতে জিকিৰ দুইটা আহিব 6 মাহিলী পৰীক্ষাৰ লগতে শিক্ষান্ত পৰীক্ষাত তাৰ পিছত আহিলো 5 নম্বৰত প্ৰশস্তিটো আহিব 6 মাহিলী পৰীক্ষাত ঠিক তেনেদৰে প্ৰশস্তি মই অসমীয়া দৃষ্টান্তৰ এই তিনিটা পাঠ লাগিব শিক্ষান্ত পৰীক্ষাত আৰু লগতে ব্যাকৰণৰ ক্ষেত্ৰত ইয়াত নৱম শ্ৰেণীৰ যিখিনি ব্যাকৰণ আছিল সেই ব্যাকৰণখিনি আহিব লগতে সমাস সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক আৰু জটিল নট্যবিধি আৰু সত্ৰবিধি জ্যোতিচিহ্নৰ ব্যৱহাৰ আৰু খণ্ডবাক্য জতুৱা ঠাঁচ বিপৰীত শব্দ আৰু এটা শব্দত প্ৰকাশ কৰা আৰু প্ৰত্যয় এই গোটেইখিনি 6 মাহিলী পৰীক্ষাটো আহিব লগতে শিক্ষান্ত পৰীক্ষাটো আহিব থাকিব ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখন 6 মাহিলী আৰু শিক্ষান্ত পৰীক্ষাত সেম থাকিব তাৰ পিছত ৰচনা দুটপাঠ অপঠিত গদ্যাংশ ইয়াত তিনিটা পাঠ 6 মাহিলী আৰু শিক্ষান্ত পৰীক্ষাত একেই থাকিব তাৰ পিছত হলো গ্ৰুপ বি লৈ গ্ৰুপ বিত বিখ্যাত যুগ প্ৰাচীন ভাৰতীয় শিক্ষা এই দুইটা চেপ্টাৰ লাগিব শিক্ষান্ত পৰীক্ষাত কিন্তু 6 মাহিলী পৰীক্ষাত লাগিব কেৱল প্ৰাচীন ভাৰতীয় শিক্ষা পদ্যাংশত আছে কানাই চাতুৰী আৰু ধৰ জাৰু ধৰ ভাই দুইটা লাগিব শিক্ষান্ত পৰীক্ষাত কিন্তু ধৰ জাৰু ধৰ ভাই লাগিব কেৱল 6 মাহিলী পৰীক্ষাত ইয়াত নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এই গোটেইখিনি লাগিব 6 মাহিলী আৰু শিক্ষান্ত পৰীক্ষাত আৰু লগতে ছন্দ 6 মাহিলী পৰীক্ষাত নালাগে কিন্তু শিক্ষান্ত পৰীক্ষাত লাগিব গতিকে এইখিনি আছিল অসমীয়া বিষয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া এমআইএল হিচাপে লৈছে দশম শ্ৰেণী তেওঁলোকৰ কাৰণে এটো চেপ্টাৰ পঢ়িব লাগিব 6 মাহিলী আৰু শিক্ষান্ত পৰীক্ষাৰ বাবে তাৰ পিছত আহিলো বেংগলী যিসকল ছাত্ৰ-ছাত্ৰী বেংগলী এমআইএল হিচাপে লৈছে তেওঁলোকৰ ইয়াত কোন কেইটা পাঠ আহিব আমি ইয়াত কৈ দিছো ইয়াত গদ্যাংশত সাগৰ সংগ্ৰামে নৱকুমাৰ বাংলাৰ নৱযুগ বলাই এই তিনিটা পাঠ 6 মাহিলী পৰীক্ষাৰ লগতে শিক্ষান্ত পৰীক্ষাত আহিব আৰু ইয়াত অৰুণিমা সিনহা আত্মবিশ্বাস ও সাহসেৰ অন্য এক লাগিব 6 মাহিলী পৰীক্ষাত লগতে অৰুণিমা সিনহা আত্মবিশ্বাস ও সাহসেৰ এক নাম তোতা কাহিনী এই দুইটা লাগিব শিক্ষান্ত পৰীক্ষাত টুইটাৰ কথা ইন্টাৰনেটৰ কথা এটো লগতে আদৰিনী এসু উদ্যোক্তা হয় এই দুইটা লাগিব পৰীক্ষাত কিন্তু আদৰিনী এসু উদ্যোক্তা হয় এটো লাগিব কেৱল 6 মাহিলী পৰীক্ষাত পদ্যাংশত থাকিব প্ৰাৰ্থনা প্ৰতিনিধি গ্ৰাম্য ছবি দুইটা এই তিনিটা পাঠ 6 মাহিলী আৰু শিক্ষান্ত পৰীক্ষাত লাগিব তাৰ পিছত বিজয়া দশমী আবাৰ আসিফ ফিৰে এটো লাগিব শিক্ষান্ত পৰীক্ষাত কিন্তু একেটা 6 মাহিলী পৰীক্ষাত আৰু ব্যাকৰণত থাকিব নৱম শ্ৰেণীৰ যিখিনি ব্যাকৰণ আছিল সেই ব্যাকৰণখিনি ইয়াত শিক্ষান্তৰ 6 মাহিলী পৰীক্ষাত দুইটাতে লাগিব ভাৱ সম্প্ৰসাৰণ ৰচনা দুটপাঠ আৰু অপঠিত গদ্যাংশ 6 মাহিলী আৰু শিক্ষান্ত পৰীক্ষাত একেই থাকিব আৰু বৈকল্পিক অৰুণ প্ৰেমিক আৰু পিতা আৰু পুত্ৰ লাগিব শিক্ষান্ত পৰীক্ষাত কিন্তু পিতা আৰু পুত্ৰ লাগিব কেৱল 6 মাহিলী পৰীক্ষাত আৰু পদ্যাংশত থাকিব জীৱন সংগীত এটো 6 মাহিলী পৰীক্ষাত লাগিব আৰু লগতে জীৱন সংগীত কান্দাৰী হুঁচিয়াৰ এই দুইটা লাগিব শিক্ষান্ত পৰীক্ষাত আৰু নৱম শ্ৰেণীৰ যিখিনি ব্যাকৰণ আছিল সেই ব্যাকৰণখিনি ইয়াত 6 মাহিলী আৰু শিক্ষান্ত পৰীক্ষাত লাগিব এবাইলো হিন্দী যিসকল ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীত হিন্দী এমআইএল হিচাপে লৈছে তেওঁলোকৰ ইয়াত কোন কেইটা পাঠ লাগিব 6 মাহিলী আৰু বছৰীয়া পৰীক্ষাত ইয়াত কৈ দিছো ইয়াত পদ যুগ্ম বন মাৰ্গ মে এটো লাগিব 6 মাহিলী আৰু শিক্ষান্ত পৰীক্ষাত আৰু লগতে কিৰণৌকা খেল তৰ্তি পত্থৰ এটো লাগিব 6 মাহিলীত লগতে ইয়া দন্তৰিত মুস্কান এই গোটেইকেইটা লাগিব শিক্ষান্ত পৰীক্ষাত তাৰ পিছত থাকিব আত্মনিৰ্ভৰতা নমক্কা দাৰোগা এটো লাগিব 6 মাহিলী পৰীক্ষাত আৰু এই দুটাৰ উপৰিও লগতে বন ভ্ৰমণ লাগিব শিক্ষান্ত পৰীক্ষাত সৰ আউ উদ্যোগী বনে এটো লাগিব 6 মাহিলী পৰীক্ষাত লগতে দুইটাৰ লগতে
তীৰ্থযাত্ৰা ইণ্টাৰনেট কে খট্টে মিঠে লাগিব শিক্ষান্ত পৰীক্ষাত আৰু লগতে থাকিব পৰিপূৰক পাঠ্যপুস্তক বেচিত্ৰময় অসম তিৱা নেপালী বড়ো দেউৰী মটক মৰাণ এইকেইটা লাগিব 6 মাইলিত আৰু এইকেইটাৰ লগতে মিচিং মণিপুৰী ৰাভা সোণোৱাল কছাৰী হাজং নাথ যোগী আদিবাসী গোটেইকেইটা লাগিব শিক্ষান্ত পৰীক্ষাত আৰু লগতে নৱম শ্ৰেণীৰ যিখিনি ব্যাকৰণ আছিল সেই ব্যাকৰণখিনি ইয়াত লাগিব শিক্ষান্তৰ লগতে 6 মাইলি পৰীক্ষাত পত্ৰ লেখন ভাৱ পল্লৱন নিবন্ধ লেখন অপঠিত গদ্যাংশ এটো 6 মাইলি আৰু ফাইনেল দুইটাতে লাগিব আৰু লগতে বৰগীত কদম মিলাকাৰ চলনা হোগা শিক্ষান্তৰ লগতে 6 মাইলি দুইটাতে আহিব অমৃত সুচুকি ভাৰত ভক্তি এটো লাগিব 6 মাইলিত লগতে ইয়াৰ লগত অৰুণিমা চিহ্ন লাগিব শিক্ষান্ত পৰীক্ষাত আৰু লগতে নৱম শ্ৰেণীৰ যিখিনি ব্যাকৰণ আছে গোটেই ব্যাকৰণখিনি ইয়াত 6 মাইলিত লাগিব লগতে শিক্ষান্ত পৰীক্ষাত লাগিব গতিকে এইখিনি আছিল যিসকল ছাত্ৰ-ছাত্ৰীয়ে MIL হিন্দী লৈছিল তেওঁলোকৰ বাবে এবাৰ আমি ইংলিছ বিষয়টো লৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীত আছে তেওঁলোকৰ 6 মাইলি আৰু ফাইনেল পৰীক্ষাত ইংৰাজী বিষয়ে কোনকেইটা চেপ্টাৰ আহিব ইয়াত আমি ডিটেইলছ ভাৱে কৈ দিছো ইয়াত যিকেইটাত ইয়াত আন্ডাৰলাইন কৰা আছে সেই আন্ডাৰলাইন কৰা টপিক কেইটা 6 মাইলি পৰীক্ষাত লাগিব লগতে বাকি যিমান আছে গোটেইখিনি লাগিব ফাইনেল এক্সামত আৰু এতিয়া 6 মাইলি পৰীক্ষাত কোনকেইটা লাগিব ইয়াত আমি কৈ দিছো ইয়াত আনসিন পেছেজ থাকিব লগতে ট্ৰান্সলেচন সাবষ্টেন্স ৰাইটিং লগতে ষ্টৰী ৰাইটিং লেটাৰ ৰাইটিং ডিটাৰমিনাৰ্স টেন্স ভকেবুলাৰী সিনথেটিক্স অফ সেন্টেন্স এই গোটেইখিনি লাগিব 6 মাইলি পৰীক্ষাত আন্ডাৰলাইন কৰা যিবিলাক আছে ইয়াত 6 মাইলি পৰীক্ষাত লাগিব আৰু লগতে পোজ অফ ভিডিঅ থাকিব এই লেটাৰ টু গড নেলসন মেণ্ডেলা কুৰ্ক আৰু লগতে পোয়েট্ৰি সেকশনত থাকিব এ টাইগাৰ ইন দা জু আমান্ডা এগেনি আৰু লগতে যিখন সাপ্লিমেন্টাৰী আছে ফুটপ্ৰিন্টস উইদাউট ফিট তাত মিডনাইট ভিজিটৰ আৰু এই কুৱেশ্যন অফ ট্ৰাষ্ট এই গোটেইখিনি লাগিব 6 মাইলি পৰীক্ষাত ইয়াত যিকেইটা লেসনত আন্ডাৰলাইন কৰা আছে সেই আন্ডাৰলাইন কৰা চেপ্টাৰ কেইটা লাগিব 6 মাইলি পৰীক্ষাত আৰু ইয়াত ডিটেইলছ ভাৱে লিখি দিছে আন্ডাৰলাইন লেসন আইটেমছ আৰ ফৰ হাফ ইয়াৰলি এক্সামিনেশ্যন বাকি যিমান আছে গোটেইখিনি থাকিব ইয়াত ফাইনেল এক্সামত কি থাকিব আমি আকৌ এবাৰ কৈ দিছো ইয়াত ৰিডিং কম্প্ৰিহেনশন থাকিব এটা সিন পেছেজ থাকিব এটা আনসিন পেছেজ থাকিব লগতে ৰাইটিংত থাকিব ট্ৰান্সলেচন সাবষ্টেন্স ৰাইটিং এছে ষ্টৰী ৰাইটিং লগতে ৰিপৰ্ট ৰাইটিং আৰু গ্ৰামাৰ থাকিব ক্লাস 9 ৰ যেটো গ্ৰামাৰ আছে গোটেই গ্ৰামাৰখিনি থাকিব লগতে ডিটাৰমিনাৰ্স টেন্স ভয়েস নাৰেশন প্ৰিপজিশন ভকেবুলাৰী সিনথেটিক্স অফ সেন্টেন্স ভাৰ্ব ফ্ৰেজ সেন্টেন্স কাৰেকশন ক্লোজ মডেল এটসেট্ৰা লগতে প্ৰজত থাকিব এ লেটাৰ টু গড নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰু গ্লিমছেছ অফ ইণ্ডিয়া থাকিব কুৰ্ক আৰু টি ফ্ৰম আসাম আৰু লগতে থাকিব মেডাম ৰাইটস দা বাস আৰু পোয়েট্ৰি সেকশনত থাকিব এনিমেলছ দা বল পোয়েম দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰাগন আৰু সাপ্লিমেন্টাৰী থাকিব The Midnight Visitor, A Question of Trust, Footprints Without Feet, The Hack Driver. আৰু ইয়াত টোটাল 90 মাৰ্কস থাকিব লগতে থাকিব ইন্টাৰনেল অ্যাসেসমেন্ট আৰু ইয়াত থাকিব 10 মাৰ্কস আৰু টোটাল হ'ব ইয়াত 100 মাৰ্ক এবাৰ গণিত বিষয়টো লৈ অৰ্থাৎ জেনাৰেল ম্যাথমেটিক্স আৰু জেনাৰেল ম্যাথমেটিক্সত আগন্তুক 6 মাইলি পৰীক্ষা আৰু লগতে শিক্ষান্ত পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব ইয়াত ডিটেইলছ হ'ব ইয়াত দিয়া আছে ইয়াত আমি দেখাই দিছো কোনকেইটা চেপ্টাৰ লাগিব ইয়াত ৰিভিজন চেপ্টাৰ আছে ৰিভিজন চেপ্টাৰ ইয়াত পাৰ্ট 1 আৰু পাৰ্ট 2 টো লাগিব লগতে ইয়াত পাৰ্ট 3 যেটো আছিল সেইটো অতৰাই দিয়া হৈছে আৰু এই দুইটা পাৰ্ট 6 মাইলি ফাইনেল এক্সামত লাগিব আৰু লগতে তাৰ পিছত আছে ৰিয়েল নাম্বাৰ সম্পূৰ্ণ চেপ্টাৰ লাগিব আৰু ইয়াত 6 মাইলি আৰু শিক্ষান্ত পৰীক্ষা দুইটাতে লাগিব ঠিক তেনে পলিনোমিয়ালছ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন টু টু ভেৰিয়েবলছ আৰু লগতে সাইন নম্বৰ যেটো চেপ্টাৰ আছে দ্বিঘাত সমীকৰণ আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন এই গোটেই কেইটা লাগিব লগতে আৰিথমেটিক প্ৰগ্ৰেছন যেটো সমান্তৰ প্ৰগতি আছিল কেইটা লাগিব কিন্তু সমান্তৰ প্ৰগতি যেটো চেপ্টাৰ খেলে 6 মাইলি পৰীক্ষাত নালাগে এতিয়া 6 মাইলি পৰীক্ষাত চেপ্টাৰ 1 2 3 4 লগতে 6 আৰু 7 8 লৈকে গোটেই চেপ্টাৰ কেইটা লাগিব 6 মাইলি পৰীক্ষাত 6 ৰ যেটো চেপ্টাৰ আছে ট্ৰায়াঙ্গলছ অৰ্থাৎ এটো 6.4 লৈকে লাগিব আৰু 6 ইউনিটটো হেতু নালাগে ইন্ট্ৰোডাকচন টু ট্ৰিকোনমিতি এটো হোল চেপ্টাৰ লাগিব এটো 6 মাইলিত আৰু লগতে শিক্ষান্ত পৰীক্ষাত লাগিব কিন্তু 9 নম্বৰ চেপ্টাৰটো ইয়াত নালাগে আৰু 9 নম্বৰ চেপ্টাৰটো যেটো 6 মাইলিৰ পৰীক্ষাটো নালাগে আৰু লগতে শিক্ষান্ত পৰীক্ষাটো নালাগে আৰু 10 নম্বৰ আছে সাৰ্কুল আৰু বৃত্ত যেটো চেপ্টাৰ আছে সেই বৃত্ত চেপ্টাৰটো লাগিব শিক্ষান্ত পৰীক্ষাত 6 মাইলি পৰীক্ষা নালাগে কনস্ট্ৰাকচন অঙ্কন যেটো চেপ্টাৰ 1.2 লৈকে লাগিব 12 নম্বৰ আছে এৰিয়া ৰিলেটেড টু সাৰ্কুল এটো 12.3 লৈকে লাগিব আৰু এক্সাৰসাইজ 12.2 অৰ্থাৎ অনুশীলনী 12.2 লৈকে লাগিব 12.4 ইউনিটৰ পৰা এখিনি নালাগে সাৰফেস এৰিয়া এণ্ড ভলিউম সাৰফেস এৰিয়া ভলিউমত 13.3 লৈকে লাগিব অৰ্থাৎ এক্সাৰসাইজ 13.2 আৰু ইফালে 13.4 ইউনিটৰ পৰা এখিনি অতৰাই দিয়া হৈছে statistics 14.4 ইউনিট লাগিব অৰ্থাৎ এক্সাৰসাইজ 14.3 লৈকে লাগিব ইফালে ইউনিট 14.5 পৰা এখিনি নালাগে আৰু সম্ভাৱিতা যেটো চেপ্টাৰ আছিল সম্ভাৱিতা সম্পূৰ্ণ চেপ্টাৰ লাগিব গতিকে এইখিনি আছিল মেথছৰ
ছয় মাইলি আৰু আগন্তুক শিক্ষান্ত পৰীক্ষাত আহিবলগীয়া চেপ্টাৰ কেইটা আৰু লগত আকৌ এবাৰ আমি কৈ দিছোঁ ছয় মাইলি পৰীক্ষাত ৰিভিজন চেপ্টাৰ 1, 2 লগতে ৰিয়েল নাম্বাৰ, পলিনমিয়েলছ, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন, কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু লগতে ট্ৰাইংগল, কোঅৰ্ডিনেট জ্যামিতি, ইন্ট্ৰডাকশ্যন টু ইকনমিক্স, এই গোটেইকেইটা চেপ্টাৰ ছয় মাইলি লাগিব। কিন্তু ইয়াৰ মাজৰ যিটো 5 সমান্তৰ প্ৰগতি আছে এইটো ছয় মাইলি পৰীক্ষাত নালাগে। এবাৰ বিজ্ঞান বিষয়টি লৈ অৰ্থাৎ জেনেৰেল ছায়েন্স দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইয়াত ছয় মাইলি পৰীক্ষাৰ লগতে আগন্তুক শিক্ষান্ত পৰীক্ষাত কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ছায়েন্সৰ ইয়াত দি দিয়া আছে। ইয়াত চেপ্টাৰ 1টো লাগিব ছয় মাইলিত আৰু লগতে ফাইনেল পৰীক্ষাত আৰু লগতে লাগিব ছয় মাইলি পৰীক্ষাত আৰু ফাইনেল পৰীক্ষাত। আৰু মেটেল এণ্ড নন মেটেল অৰ্থাৎ এইটো ছয় মাইলি পৰীক্ষাত নালাগে কিন্তু শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু 4 নম্বৰ যিটো কাৰ্বন এনিজ কম্পাউণ্ড অৰ্থাৎ কাৰ্বনৰ তাৰ যিটো যৌগ সেই চেপ্টাৰটো ছয় মাইলি পৰীক্ষাত নালাগে, এইটো শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু 5 নম্বৰ চেপ্টাৰটো লাগিব ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত। ঠিক তেনেদৰে জীৱন প্ৰক্ৰিয়া যিটো চেপ্টাৰ আছে 6 নম্বৰত সেইটো ছয় মাইলি আৰু লগতে শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু লগতে 7 নম্বৰ চেপ্টাৰটো তেনেকৈ ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু 8 নম্বৰ চেপ্টাৰটো লাগিব কেৱল শিক্ষান্ত পৰীক্ষাত। নম্বৰ চেপ্টাৰটো তেনেকৈ ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু তেনেকৈ 10, 11 এই দুইটা চেপ্টাৰ ছয় মাইলি আৰু শিক্ষান্তত লাগিব। আৰু যিটো ইলেক্ট্ৰিচিটি চেপ্টাৰ আছিলে 12 নম্বৰত সেইটো শিক্ষান্ত পৰীক্ষাত লাগিব। লগতে 13 নম্বৰ চেপ্টাৰটো শিক্ষান্ত পৰীক্ষাত। 14 নম্বৰ চেপ্টাৰ যিটো আছে চ'ৰ্চ অফ এনাৰ্জি এইটো ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত লাগিব। লগতে 15 আৰু 16 এই দুইটা চেপ্টাৰ শিক্ষান্ত পৰীক্ষাত লাগিব। গতিকে এইকেইটা হ'ল ছায়েন্সৰ বিষয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে দশম শ্ৰেণীত আছে তেওঁলোকে আগন্তুক ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত তেওঁলোকে ছায়েন্সৰ এইকেইটা চেপ্টাৰ পঢ়িব লাগিব। বাইল সমাজ বিজ্ঞান বিষয়টি লৈ সমাজ বিজ্ঞান বিষয়ৰ কোনকেইটা চেপ্টাৰ আহিব আগন্তুক শিক্ষান্ত পৰীক্ষাৰ লগতে ছয় মাইলি পৰীক্ষাত দশম শ্ৰেণীৰ। হিষ্ট্ৰী পাৰ্টটোত আছে যিটো ইণ্ডিয়াৰ পাৰ্টিশ্যন অফ বেংগল, স্বদেশী মুভমেণ্ট এইটো ছয় মাইলি পৰীক্ষাৰ লগতে শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু লগতে ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেণ্ট, মহাত্মা গান্ধী জাতীয়তাবাদী যিটো আন্দোলন সেইটো ছয় মাইলি পৰীক্ষাৰ লগতে শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু অসমৰ যিটো বিদ্ৰোহ আছে লগতে এণ্টি ব্ৰিটিছ আপৰাইজিং ইন আছাম আগ্ৰায়ন ৰিভলিউশ্যন এইটোত হিষ্ট্ৰী পাৰ্টৰ যিটো 3 নম্বৰ চেপ্টাৰ এইটো ছয় মাইলি আৰু লগতে শিক্ষান্ত পৰীক্ষাত লাগিব। লগতে ৰোল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট অসমৰ স্বাধীনতা আন্দোলনৰ ভূমিকা এইটোত শিক্ষান্ত পৰীক্ষাত লাগিব, ছয় মাইলি পৰীক্ষাত নালাগে। ঠিক তেনেদৰে কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট এইটো শিক্ষান্ত পৰীক্ষাত লাগিব, ছয় মাইলি পৰীক্ষাত নালাগে। তেনেদৰে জিঅ'গ্ৰাফী ছেকশ্যনৰ ইকনমিক জিঅ'গ্ৰাফী এইটো ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত লাগিব। এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু জিঅ'গ্ৰাফী অফ দ্য ৱৰ্ল্ড, জিঅ'গ্ৰাফী অফ আছাম এই দুইটা লাগিব শিক্ষান্ত পৰীক্ষাত। এবাৰ আমি পলিটিকেল পাৰ্টটো লৈ পলিটিকেল আৰু ইকনমিক্সৰ যিটো পাৰ্ট আছে তাত ইণ্ডিয়ান ডেম'ক্ৰেচি এইটো ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু লগতে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ৱৰ্ল্ড পিচ এণ্ড হিউমেন ৰাইটছ এইটো ছয় মাইলিত নালাগে, কেৱল শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু ইকনমিক্স পাৰ্টৰ মানি এণ্ড বেংকিং এইটো ছয় মাইলিত লাগিব আৰু লগতে শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু লগতে ইকনমিক ডেভেলপমেণ্ট অৰ্থনৈতিক বিকাশ যিটো চেপ্টাৰ আছে সেইটো ছয় মাইলি পৰীক্ষাত নালাগে আৰু শিক্ষান্ত পৰীক্ষাত লাগিব। গতিকে এইখিনি আছিলে সমাজ বিজ্ঞানৰ আগন্তুক ছয় মাইলি পৰীক্ষাৰ লগতে শিক্ষান্ত পৰীক্ষাত আহিবলগীয়া পাঠবোৰ। আৰু এবাৰ আমি লৈ আহিছোঁ ইলেক্টিভ বিষয়খিনি লৈ। এবাৰ আছামিজ যিসকল ছাত্ৰ ছাত্ৰীয়ে আছামিজ ইলেক্টিভ লৈছে দশম শ্ৰেণীত তেওঁলোকৰ কাৰণে কোনকেইটা চেপ্টাৰ লাগিব ইয়াত ডিটেইলছভাৱে আছে। ইয়াত অবাক বিস্ময় সাহিত্য অতি লক্ষ্মীনাথ বেজবৰুৱা এই দুইটা লাগিব ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত। অহিংসাৰ নীতি এইটো লাগিব কেৱল শিক্ষান্ত পৰীক্ষাত। আৰু অসমীয়াই ধূলিকণা মই দুইটা চেপ্টাৰ লাগিব ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত। আৰু আমাৰ নিয়ম এইটো লাগিব শিক্ষান্ত পৰীক্ষাত। আৰু ব্যাকৰণ নৱম শ্ৰেণীৰ যিখিনি ব্যাকৰণ আছিল গোটেই ব্যাকৰণখিনি ইয়াত শিক্ষান্ত পৰীক্ষাৰ লগতে ছয় মাইলি পৰীক্ষাত লাগিব। আৰু লগতে যিটো অনুবাদ আছে অনুবাদটো লাগিব ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত। ঠিক তেনেদৰে গ্ৰুপ বি ছেকশ্যনত শিক্ষা প্ৰযুক্তি মহাযজ্ঞৰ পুৰস্কাৰ এইটো ছয় মাইলি লাগিব। আৰু ইয়াৰ লগতে সৌন্দৰ্য চৰ্চা আৰু সুস্বাস্থ্য এইটো পৰীক্ষাত লাগিব। তাৰপিছত আছে ঈদ মোবাৰক ছয় মাইলি পৰীক্ষাত লাগিব। আৰু তাৰ লগতে মানুহে মানুহৰ বাবে লাগিব শিক্ষান্ত পৰীক্ষাত। লগতে ৰচনা আৰু ভাৱ সম্প্ৰসাৰণ থাকিব ইয়াত ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত। এবাৰ এইটো হিন্দী বিষয়টোলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হিন্দী ইলেক্টিভ হিচাপে লৈছে দশম শ্ৰেণীত তেওঁলোকে ইয়াত কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ছয় মাইলি আৰু লগতে শিক্ষান্ত পৰীক্ষাত ইয়াত ডিটেইলছভাৱে আছে। ইয়াত নিমকি ইট লগতে ছোটা যাদুঘৰ এইটো লাগিব ছয় মাইলি পৰীক্ষা আৰু লগতে শিক্ষান্ত পৰীক্ষাত। লগতে 2 নম্বৰত আছে ভোলাৰাম কা জীপ সড়ক কি বাট এইটো ছয় মাইলি পৰীক্ষাত নালাগে, কেৱল শিক্ষান্ত পৰীক্ষাত লাগিব। আৰু সাক্ষী পত্ৰই এইটো লাগিব ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত। কলম অৰ তলৱাৰ মৃত্তিকা এইটো ছয় মাইলি পৰীক্ষাত নালাগে, কেৱল লাগিব শিক্ষান্ত পৰীক্ষাত। লগতে ব্যাকৰণ থাকিব লিংগ বচন কাৰক সন্ধি আৰু সমাজ, পৰ্যায়বাচী শব্দ বিপৰীত শব্দ অনেক শব্দকে দিয়ে এক শব্দ উপস্বৰক প্ৰত্যয় মুহাৱৰে বাক্য সূত্ৰীকৰণ বাক্য পৰিৱৰ্তন ছয় মাইলি আৰু শিক্ষান্ত পৰীক্ষাত চেম থাকিব ইয়াত। লগতে নীলকণ্ঠ ছয় মাইলিত লাগিব। আৰু লগতে নীলকণ্ঠ লগতে
চিত্ৰকী অনুঠি দুনিয়া ইয়াত শিক্ষান্ত পৰীক্ষাত লাগিব জ বিদগৰি 6 মাইলি পৰীক্ষাত লাগিব তাৰ লগতে কায়াৰ মত বন লাগিব শিক্ষান্ত পৰীক্ষাত আৰু লগতে থাকিব নিবন্ধ পত্ৰ লিখন অপঠিত গদ্যাঞ্চৰ অনুবাদ এই গোটেইকেইটা লাগিব 6 মাইলি আৰু শিক্ষান্ত পৰীক্ষা আৰু এডভান্স মেথামেটিক্স যিসকল ছাত্ৰ ইয়াত 1 পৰা 5 লৈকে থাকিব শিক্ষান্ত পৰীক্ষাৰ 6 মাইলি পৰীক্ষাত একেলগে থাকিব ইয়াত আৰু লগতে 6, 7, 8, 9 এই গোটেইকেইটা থাকিব শিক্ষান্ত পৰীক্ষাত গতিকে 6 মাইলি পৰীক্ষাত কেৱল 5 লৈকে লাগিব এডভান্স মেথামেটিক্স আৰু বাকি গোটেইখিনি লাগিব শিক্ষান্ত পৰীক্ষা এবাৰ হিষ্ট্ৰী বিষয়টো যিসকল ছাত্ৰ ছাত্ৰীয়ে হিষ্ট্ৰী ইলেক্টিভ হিচাপে লৈছে তেওঁলোকৰ কাৰণে ইয়াত কোনকেইটা চেপ্টাৰ লাগিব ইয়াত দিয়া আছে 1 নম্বৰ চেপ্টাৰটো লাগিব 6 মাইলি আৰু শিক্ষান্ত পৰীক্ষাত তেনে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ চেপ্টাৰ 6 মাইলি আৰু লগতে শিক্ষান্ত পৰীক্ষাত লাগিব ঠিক আছে 5, 6, 7, 8 এই গোটেইকেইটাৰ লগতে ওপৰৰ গোটেইকেইটা ইয়াত লাগিব শিক্ষান্ত পৰীক্ষাত অৰ্থাৎ ইয়াত 6 মাইলি পৰীক্ষাত 4 লৈকে লাগিব আৰু শিক্ষান্ত পৰীক্ষাত 1 পৰা 8 লৈকে গোটেইকেইটা চেপ্টাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিহাস বিষয় লৈছে তেওঁলোকৰ লাগিব অৰ্থাৎ 1, 2, 3, 4 এই গোটেইকেইটা চেপ্টাৰ লাগিব 6 মাইলি পৰীক্ষাত লগতে 1 পৰা 8 লৈকে গোটেইখিনি লাগিব ইয়াত শিক্ষান্ত পৰীক্ষা লগতে 3টো লাগিব 6 মাইলি আৰু শিক্ষান্ত পৰীক্ষাত আৰু 4টো লাগিব 6 মাইলি আৰু শিক্ষান্ত পৰীক্ষাত তাৰ লগতে 5, 6 থাকিব কেৱল শিক্ষান্ত পৰীক্ষাত গতিকে 1 পৰা ইয়াত 4 লৈকে লাগিব ইয়াত 6 মাইলি পৰীক্ষাত আৰু বাকি গোটেইকেইটা থাকিব শিক্ষান্ত পৰীক্ষা এবাৰ সংস্কৃত বিষয়টোলৈ সংস্কৃত বিষয়ৰ যিসকল ছাত্ৰ ছাত্ৰী ইলেক্টিভ লৈছে তেওঁলোকৰ ইয়াত 6 মাইলি পৰীক্ষাত থাকিব শিষ্টাচাৰ পৰ্ব চন্দ্ৰ ভূপতিৰ কথা দুইটা 6 মাইলি আৰু ফাইনেলত থাকিব তেনেকৈ গৰ্ভ কুকুৰৰ কথা লগতে গীতাৰ মিত্ৰবিন্দৱ এই দুইটা থাকিব ইয়াত 1, 2, 3, 4 এই গোটেইকেইটা থাকিব 6 মাইলি আৰু শিক্ষান্ত পৰীক্ষাত লগতে 5টো থাকিব 6 মাইলি পৰীক্ষাত আৰু 5ৰ লগতে 6টো থাকিব আৰু যুধিষ্ঠিৰ সংবাদ প্ৰচুৰটো সুৰভাতে থাকিব শিক্ষান্ত পৰীক্ষাত মহাকবি কালিদাস মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ থাকিব শিক্ষান্ত পৰীক্ষাত আৰু লগতে ব্যাকৰণ থাকিব 6 মাইলি পৰীক্ষাত ইয়াত দিছে নদী লতা নৰ চকী সাধু ইয়াত শব্দৰূপ থাকিব আৰু লগতে শিক্ষান্ত পৰীক্ষাটো এইখিনি আহিব তাৰ লগতে ইয়াত থাকিব ভাতৃ ৰাজন পুস্তকৰ সমাজ তত এইখিনি থাকিব লগতে কনজাংচন থাকিব ধাতুৰূপ বিট গ্ৰহ পথ ই এইখিনি 6 মাইলি লাগিব তাৰ লগতে মৃ অত ক্ৰি চক লট লুট লং বিধিলিংগ এই গোটেইখিনি থাকিব শিক্ষান্ত পৰীক্ষাত আৰু লগতে সমাস বাচ্য কাৰক বিভক্তি নিযন্ত সনত এই গোটেইখিনি লগতে টেক্সচুৱেল গ্ৰামাৰ আৰু লগতে আছামিজ বা সংস্কৃতলৈ কম্প্ৰিহেনচন ইয়াত থাকিব গোটেইখিনি 6 মাইল আৰু শিক্ষান্ত পৰীক্ষাত আহিব কম্পিউটাৰ সায়েন্স যিসকল ছাত্ৰ ছাত্ৰী কম্পিউটাৰ সায়েন্স লৈছে ইয়াত কোনকেইটা চেপ্টাৰ থাকিব ইয়াত দিয়া আছে ইউনিট টেষ্ট 1 চেপ্টাৰ 1 থাকিব ইন্ট্ৰোডাকচন টু কম্পিউটাৰ নেটৱৰ্ক চেপ্টাৰ 4 থাকিব ইন্ট্ৰোডাকচন টু লুপছ আৰু হাফ ইয়াৰলি থাকিব ইয়াত চেপ্টাৰ 1 ইন্ট্ৰোডাকচন টু কম্পিউটাৰ নেটৱৰ্ক চেপ্টাৰ 4 থাকিব লগতে চেপ্টাৰ 5 আৰু চেপ্টাৰ 6 চেপ্টাৰ 7 এই গোটেইখিনি থাকিব 6 মাইল পৰীক্ষা ঠিক তেনেদৰে এছএছএলসি এক্সামত থাকিব চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 2 পাৰ্ট 2 আৰু লগতে চেপ্টাৰ 2 পাৰ্ট 3 আৰু চেপ্টাৰ 3 পাৰ্ট 2 এই গোটেইখিনি থাকিব আৰু তাৰ লগতে থাকিব চেপ্টাৰ 4 চেপ্টাৰ 5 চেপ্টাৰ 6 চেপ্টাৰ 7 8 10 এই গোটেইখিনি থাকিব শিক্ষান্ত পৰীক্ষাত আৰু তাৰ লগতে থাকিব প্ৰেক্টিকেল HTML C প্ৰগ্ৰাম MySQL Viva এই গোটেইখিনি থাকিব এছএছএলসি এক্সামত আৰু যেটো চেপ্টাৰ 9 আছে চেপ্টাৰ 9 টো ইয়াত এছএছএলসি এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় ইয়াত লিখি দিয়া আছে গতিকে সেই চেপ্টাৰটো নাচালেও হ'ব এবাৰ উডক্ৰেফ যিসকল ছাত্ৰ ছাত্ৰীয়ে উডক্ৰেফ লৈছে দশম শ্ৰেণী তেওঁলোকৰ কাৰণে কোনকেইটা চেপ্টাৰ লাগিব ইয়াত দিয়া আছে ইয়াত চেপ্টাৰ 1 টো লাগিব লগতে চেপ্টাৰ 2 এই 6 মাইল আৰু লগতে শিক্ষান্ত পৰীক্ষাত থাকিব আৰু লগতে চেপ্টাৰ 3 টো থাকিব শিক্ষান্ত পৰীক্ষাত আৰু চেপ্টাৰ 4 টো থাকিব শিক্ষান্ত পৰীক্ষা ঠিক তেনে প্ৰেক্টিকেল ইয়াত 1 আৰু 2 টো পাল 6 মাইল আৰু শিক্ষান্ত পৰীক্ষা দুইটাতে ইয়াত থাকিব লগতে চেপ্টাৰ 3 4 আৰু 5 6 এই গোটেইখিনি 6 মাইল আৰু শিক্ষান্ত পৰীক্ষা থাকিব লগতে 7 টো থাকিব আৰু লগতে 8 আৰু 9 এইকেইটা 6 মাইল পৰীক্ষা নাথাকে কেৱল শিক্ষান্ত পৰীক্ষাত থাকিব এবাৰ আমি ৰিটেইল সাবজেক্টলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিটেইল লৈছে তেওঁলোকৰ কাৰণে ইয়াত কি বিষয় পঢ়িব লাগিব ইয়াত দিয়া আছে ইয়াত ইউনিট 1 টো লাগিব লগতে ইউনিট 2 আৰু লগতে ইউনিট 3 ইউনিট 4 ইউনিট 5 আৰু ইয়াত থাকিব মাৰ্কস 10 আৰু ইয়াত ডিটেইলছ ইয়াত দি দিছে লগতে পাৰ্ট বি টো তেনেকৈ থাকিব ইউনিট 1 ইউনিট 2 ইউনিট 3 ইউনিট 4 ইয়াত থাকিব 30 মাৰ্কস ইনে পাৰ্ট সি আছে প্ৰেক্টিকেল ওয়াৰ্ক প্ৰেক্টিকেল এক্সামিনেশন ৰিটেন টেষ্ট ভাইভা ইয়াত থাকিব 35 মাৰ্কস পাৰ্ট ই আছে কন্টিনিউয়াস এণ্ড কম্প্ৰিহেনসিভ ইভালুয়েশন ইয়াত থাকিব লগতে ইয়াত টোটাল মাৰ্কস থাকিব 100 গতিকে এইখিনি আছিল ৰিটেইলৰ আৰু এবাৰ আইটি বিষয়টো যিসকল ছাত্ৰ ছাত্ৰীয়ে আইটি লৈছে তেওঁলোকে ইয়াত কি পঢ়িব লাগিব ডিটেইলছ লৈ দিয়া আছে ইয়াত পাৰ্ট 1 ত এমপ্লয়েবিলিটি স্কিল কমিউনিকেশন স্কিল সেল্ফ মেনেজমেন্ট স্কিলছ বেসিক আইসিটি স্কিল এন্টাৰপ্ৰেনিউৰিয়েল স্কিল গ্ৰীন স্কিল ইয়াত টোটাল থাকিব 10 মাৰ্কস ঠিক তেনেদৰে ভোকেশনাল স্কিলত ইউনিট 1 ইউনিট 2 ইউনিট 3 ইউনিট 4 থাকিব 30 মাৰ্কস আৰু প্ৰজেক্টত থাকিব প্ৰজেক্ট ফাইল ষ্টুডেন্ট পোৰ্টফোলিও ইয়াত থাকিব 10 মাৰ্কস ভাইভাত থাকিব 5
আৰু টোটেল থাকিব ইয়াত 15 পাৰ্ট ই কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভ্যালুৱেশ্যন ইয়াত থাকিব 10 টোটেল হ'ব ইয়াত 100 গতিকে এইখিনিয়ে আছিলে দশম শ্ৰেণীৰ আগন্তুক 2024-25 বৰ্ষত আহিবলগীয়া ছয়মাহিলী পৰীক্ষাৰ লগতে শিক্ষান্ত পৰীক্ষাত আহিবলগীয়া বিষয়সমূহ ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ' এণ্ড স্ক্ৰীনত দশম শ্ৰেণীৰ বিভিন্ন ধৰণৰ ইংলিছৰ লগতে মেথছৰ ভিডিঅ' আহি আছে MCQ সহ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক পৰীক্ষাৰ কাৰণে সাজু হ'ব বিচাৰিছে তেওঁলোকে আমাৰ ভিডিঅ' এণ্ড স্ক্ৰীনৰ পৰা সেই ভিডিঅ'খিনি চাব পাৰিব গতিকে আজি ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ